আমাৰ ডিমৰীয়া বিধানসভা নতুনকৈ গঠিত হৈছে। আগতে আমি সকলো দিছপুৰ বিধানসভাত আছিলোঁ। এতিয়া দিছপুৰ বিধানসভা দুটা ভাগত বিভক্ত হ'ল, ডিমৰীয়া আৰু দিছপুৰ। লোকসভাত আপোনালোকে ডিমৰীয়া হিচাপে ভোট দিছে আৰু 2026 চনৰ ইলেকশ্যনতো আপোনালোকে ডিমৰীয়া হিচাপে ভোট দিব লাগিব। আৰু আমাৰ সেইবাবে এইবাৰ আমি মহিলা উদ্যমিতা ডিমৰীয়া আৰু দিছপুৰ আমি বেলেগে বেলেগে বিতৰণ কৰিছোঁ। দিছপুৰৰ বিতৰণ হৈ গ'ল, আজি আমি ডিমৰীয়াত বিতৰণ কৰিম আৰু কামৰূপ মহানগৰ জিলাত আমাৰ উদ্যমিতা অভিযান বিতৰণী প্ৰায় সম্পূৰ্ণ হ'ব। এতিয়ালৈকে আমাৰ অসমত 65খন বিধানসভা সমষ্টিত এই পুঁজি বিতৰণ হ'ল আৰু আজি ডিমৰীয়াত সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ 64টা বিধানসভা সমষ্টিত এই পুঁজি বিতৰণ সামৰণি পৰিব। ডিমৰীয়াত 24,767 গৰাকী আই মাতৃয়ে উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব। ইয়াৰে 4,178 গৰাকী আমাৰ ৱাৰ্ডৰ পৰা আহিছে, পৌৰ নিগম এলেকাৰ পৰা আহিছে আৰু 20,589 গৰাকী গ্ৰাম্যাঞ্চলৰ পৰা আহিছে। আজি দিনটোত আপোনালোকক এই পুঁজি বিতৰণ কৰাৰ লগে লগে অসমত 15 লাখ মহিলাই এই আঁচনিৰ পুঁজি লাভ কৰিব। আৰু আমি কিমানক দিব লাগিব? 17 লাখ। অৰ্থাৎ গোটেই অসমতে আমি 32 লাখ মহিলাক এই আঁচনিৰ ধন আমি প্ৰদান কৰিম। আৰু 32 লাখ মহিলাক এই আঁচনিৰ ধন প্ৰদান কৰোঁতে আমাৰ কিমান টকা যাব? 3,200 কোটি টকা আমি ব্যয় কৰিব লাগিব। আজি আপোনালোক ইয়ালৈকে আহিছে, সকলোৱে 10-10 হাজাৰ পাব। কিন্তু এই 10 হাজাৰক যদি 24 হাজাৰেদি আমি পূৰণ কৰোঁ, আজি আমাৰ ডিমৰীয়াত 24 কোটি টকা অলপ পিছতে আমি বিতৰণ কৰিম। তাৰ মানে আপোনালোকে চিন্তা কৰক, আমাৰ অসমৰ মহিলাসকলৰ কাৰণে আগতে কেতিয়াও কোনো কালে 3,200 কোটি টকাৰ আঁচনি গ্ৰহণ কৰা হোৱা নাছিল। আপোনালোকৰ মাজত অৰুণোদয় কোনে কোনে পাই আছে? হাত দাঙক। এতিয়া আজিতো আপোনালোকে 10 হাজাৰ পাব, অহা মাহৰ 20 তাৰিখে কিমান পাব? আকৌ কিমান পাব? একদম লাহেকৈ কৈছে। কোনে কোনে জানে অলপ ডাঙৰ কৰি কওক। আজি 10 হাজাৰ, অহা মাহত 8 হাজাৰ। এতিয়া আপোনালোকে চিন্তা কৰক, অহা মাহত যেতিয়া মই 8 হাজাৰ টকাকৈ দিম, কিমান মহিলাই পাব? 40 লাখ। তাতো কিমান টকা লাগিব? 3,200 কোটি টকা। দুইটা আঁচনি লগ লগালে টোটেল কিমান টকা হ'ল? 6,400 কোটি টকা। আৰু এই টকা এটাও পুৰুষলৈকে দিয়া হোৱা নাই। এই টকা সম্পূৰ্ণ মহিলাসকলৰ কাৰণে দিয়া হৈছে। আগতেও চৰকাৰ আছিলে, আপোনালোকে মনত কৰক বা আপোনালোকৰ ভিতৰত মোক কওক, কংগ্ৰেছ চৰকাৰ থাকোঁতে অৰুণোদয় কোনে কোনে পাইছিলে? হাত দাঙকচোন। পিছফালৰ পৰা অলপ মনত পেলাওক, কংগ্ৰেছ চৰকাৰ থাকোঁতে অৰুণোদয় আঁচনি কোনে কোনে পাইছিলে? মহিলা উদ্যমিতাৰ নামত 10 হাজাৰ টকা কোনে কোনে পাইছিলে? বিনামূলীয়া চাউল কোনে কোনে পাইছিলে? 100 টকাত দালি, নিমখ, চেনি কোনে কোনে পাইছিলে? তাৰমানে আপোনালোকৰ নিজৰ মনত আছে যে কংগ্ৰেছৰ দিনত অৰুণোদয়ো পোৱা নাছিলোঁ, মহিলা উদ্যমিতাও পোৱা নাছিলোঁ, বিনামূলীয়া চাউলো পোৱা নাছিলোঁ, নিযুত মইনা আঁচনিও পোৱা নাছিলোঁ, বাবু আঁচনিও পোৱা নাছিলোঁ, 100 টকাত দালি, চেনি, চাউলো পোৱা নাছিলোঁ। কংগ্ৰেছৰ দিনত আমি কি পাইছিলোঁ? কি পাইছিলোঁ মনত কৰক অলপ। কংগ্ৰেছৰ দিনত আমি কি পাইছিলোঁ? লুঙি আৰু ধুতি, সূতা আৰু কম্বল। কাৰোবাৰ কাৰোবাৰ ভাগ্যত পৰিছিলে, কাৰোবাৰ কাৰোবাৰ ভাগ্যত পৰা নাছিলে। আজি আপোনালোকে চিন্তা কৰক যে অসমখনক আমি লুঙি আৰু ধুতিৰ পৰা লৈ অৰুণোদয় আৰু মহিলা উদ্যমিতালৈকে লৈ আহিলোঁ। আজি আমি অসমখনক সূতা আৰু কম্বলৰ জায়গাত বিনামূলীয়াকৈ
চৰকাৰী চাকৰি পোৱা পৰ্যায়লৈকে লৈ আহিলোঁ। আজি আমি অসমখনত লুঙি আৰু ধুতিৰ জাগাত ল'ৰা ছোৱালীয়ে পঢ়ক তাৰ বাবে নিযুত মইনা নিযুত বাবু আঁচনিলৈকে লৈ আহিলোঁ। আজি লুঙি আৰু ধুতিৰ জাগাত আমি অসমখনত আমি আজি এখন নতুন অসমলৈ লৈ আহিলোঁ, য'ত আমাৰ মহিলাসকলে লাখপতি হোৱাৰ সপোন দেখিব পাৰে। আজি আমি এই উদ্যমিতা অভিযানত 10,000 টকা ল'বৰ বাবে দিবৰ বাবে আমি গোট খাইছোঁ। কিন্তু মই সকলো মিটিঙতে কৈছোঁ যে এইটো হ'ল প্ৰথম কিস্তি, আৰম্ভণি। যিসকল মহিলা লাখপতি বাইদেউ হ'ব বিচাৰে তেওঁলোকক আমি আগলৈকেও সহায় কৰি গৈ থাকিম, যাতে আমাৰ ডিমৰীয়া সমষ্টিৰ 24,000 মহিলা আমি লাখপতি বাইদেউ বনাব পাৰোঁ। কাৰ কাৰ লাখপতি বাইদেউ হ'ব ইচ্ছা আছে হাত দাঙক। সকলোৰে আছে। এতিয়া লাখপতি বাইদেউ মানে কি? লাখপতি বাইদেউ মানে সেইগৰাকী মহিলা যিগৰাকী মহিলাই বছৰত 1 লাখ টকাতকৈও বেছি ব্যৱসায় কৰিব পাৰে। এতিয়া আপোনালোকে ভাবিব যে আমাৰ অসমৰ কোন মহিলাইনো 1 লাখ টকাতকৈ বেছি ব্যৱসায় কৰিব পাৰে? কিন্তু আপোনালোকে জানি ভাল পাব, এই যে 32 লাখ মহিলাক আমি 10,000 টকাকৈ দিম, তাৰ 8 লাখ মহিলা ইতিমধ্যেই লাখপতি বাইদেউ। তাৰমানে 32 লাখৰ 8 লাখ মহিলাই ইতিমধ্যেই 1 লাখ টকাতকৈও বেছি উপাৰ্জন কৰে। এতিয়া আপোনালোকে মনতে ভাবিব যে আমাৰ ডিমৰীয়াততো কোনো লাখপতি বাইদেউ নাই, বেলেগ জেগাত থাকিব পাৰে। মই আজি ৰাতিপুৱা ইয়াত অহাৰ আগতে আমাৰ অফিচাৰসকলক সুধিছিলোঁ যে ডিমৰীয়াত লাখপতি বাইদেউ আছে নে নাই? তেওঁলোকে মোক ক'লে ছাৰ বহুত আছে। মই বোলো মোক দুগৰাকীৰ নাম দিয়ক। তেওঁলোকে মোক ক'লে আমাৰ চন্দ্ৰপুৰৰ ঠাকুৰকুছি গাঁৱৰ লুনা ফাংছ বাইদেউ, তেওঁ কৃষিজাত সামগ্ৰীৰ উৎপাদন আৰু বিপণনেৰে মাহত 15-20 হাজাৰ টকাৰ ব্যৱসায় কৰে আৰু বছৰি 1,80,000 টকা সৰ্বমুঠ উপাৰ্জন কৰে। ক'ৰ মহিলা? এই ঠাকুৰকুছিৰ। আজি ঠাকুৰকুছিৰ মহিলা যদি লাখপতি হ'ব পাৰে, আমি কিয় নোৱাৰিম? তাৰপিছত মই আৰু সুধিলোঁ যে আৰু কোন মহিলা আছে? বোলে মালৈবাৰীৰ তাপসী পাল মাটিৰ সামগ্ৰী বনাই মৃৎশিল্প মাহত 15,000 টকাকৈ উপাৰ্জন কৰে, 1,80,000 টকা বছৰত উপাৰ্জন কৰে। তাৰমানে লুনা ফাংচু, তাপসী পাল ইয়াতে হয়তো বহি আছে। আজি তেওঁলোক যদি লাখপতি বাইদেউ হ'ব পাৰে, আমি কিয় লাখপতি বাইদেউ হ'ব নোৱাৰিম? ইচ্ছাও আছে, সকলোৱে হাতো দাঙিছে যে আমি লাখপতি বাইদেউ হ'ব খোজো, আৰু আপোনালোকৰ আগ্ৰহো আছে, আৰু চৰকাৰেও বিচাৰে যে আপোনালোক লাখপতি বাইদেউ হওক। আজি যদি চৰকাৰে বিচাৰে যে আমাৰ আই মাতৃসকল লাখপতি বাইদেউ হওক, আৰু বাইদেউসকলেও যদি মনতে সংকল্প লয় যে আমি লাখপতি বাইদেউ হ'ম, আমাক কোনেও ৰাখিব নোৱাৰে। আমি নিশ্চিতভাৱে লাখপতি বাইদেউ হ'ব পাৰিম। কেনেকৈ হ'ব পাৰিম? প্ৰথম আমাৰ এটা মন থাকিব লাগিব যে মই যদি উপাৰ্জন কৰোঁ, মোৰ ঘৰখন পৰিৱৰ্তন হ'ব। হাজবেণ্ডে যি কৰে কৰিব, 2 টকা যদিও ময়ো উপাৰ্জন কৰিব পাৰোঁ, ল'ৰা ছোৱালীক আমি মানুহ কৰিব পাৰিম। আজি আপোনালোকে চিন্তা কৰক, কংগ্ৰেছৰ মানুহবিলাকে মোক গালি পাৰি থাকে, অৰুণোদয় কিয় দিব লাগে। কিন্তু এই যে 1250 টকা মাহৰ 10 তাৰিখে আপোনালোকৰ একাউণ্টত আহে, ই আপোনালোকক এটা সাহস দিয়ে যে যি নহওক 10 তাৰিখে 1250 টকা মোৰ একাউণ্টত আহিব। কাবাৰ হাজবেণ্ডেতো 8 তাৰিখে কৈ মোবাইল চাই থাকিবি দেই, মেছেজ আহিব। তাৰমানে এই 1250 টকা এতিয়া আমি ঘৰৰ বাজেটত ধৰি লওঁ। কোনোবা মাহত যদি আমি নপঠাওঁ, মহিলাসকলে খবৰ লোৱা আৰম্ভ কৰি দিয়ে যে কি হ'ল। তাৰমানে এই 1250 টকা এতিয়া আমাৰ পৰিয়ালৰ বাজেটত সংযোজিত হৈছে।
যদি আমি লাখপতি বাইদেউ হ'ব পাৰোঁ, আমি মাহত যিকেইটা টকা উপাৰ্জন কৰিম সেই টকা কেইটাৰে আমাৰ ল'ৰা ছোৱালীক আমি এটা উজ্জ্বল ভৱিষ্যতৰ ফালে লৈ যাব পাৰিম। আজি আমি 10,000 টকা আপোনালোকক প্ৰথম কিস্তি দিম। মই বাৰে বাৰে শব্দটো কৈছো, প্ৰথম কিস্তি 10,000 টকাটো লৈ আমি কি কৰিম? আমি তিনিটা ভাগত তাক খৰচ কৰিব পাৰোঁ। প্ৰথম 10,000 টকাটো লৈ আমি গ্ৰুপৰ একাউণ্টত দিলোঁ, 1 লাখ টকা হ'ল। যিগৰাকী মহিলাই কিবা কৰিব খুজিব তেওঁক আমি লোন দিলোঁ, বা আমি একেলগ লাগি কিবা এটা ব্যৱসায় কৰিলোঁ। 1 নম্বৰ। কিছুমানে ক'ব যে নহয়, আমি 10,000 টকাটো দি নিজে কিবা এটা কাম কৰিম, কোনো আপত্তি নাই। ছাগলী কিনিলোঁ, গাহৰি পুহিলোঁ, গাই গৰু পুহিলোঁ, চিলাই মেচিন কিনিলোঁ, আমি সৰুকৈ দোকান এখন দিলোঁ, আমাৰ কোনো আপত্তি নাই। তাৰপিছত কিছুমান মহিলাই ক'ব যে নহয়, মই যদি টকাটো খৰচ কৰোঁ, যদি মোৰ কামটো ভাল নহয়, তেতিয়া কি কৰিম? যদি আমাৰ নিজৰ ওপৰত বিশ্বাস কম আছে, আমাৰ হাজবেণ্ডসকলৰ যি ব্যৱসায় আছে বা ঘৰৰ যি ব্যৱসায় আছে, তাতো আমি যদি 10,000 টকাটো লগাই দিওঁ, তেতিয়াহ'লে সেইটো আমাৰ কোনো আপত্তি নাই। তাৰমানে মই কি তিনিটা ৰাস্তা দিলোঁ? গ্ৰুপত দিয়ক, হৈ গ'ল। বোলে গ্ৰুপত নিদিওঁ, নিজে কিবা এটা কৰিম, নিজে কিবা এটা কৰক। বোলে নিজেও কৰিব ভয় লাগে, ঘৰৰ মানুহজনৰ দোকান আছে, ঘৰৰ মানুহজনৰ ফিচাৰী আছে, তাতে 10,000 টকাটো লগাই দিয়ক। তিনিটা ৰাস্তাৰ ভিতৰত এটা ৰাস্তাত আপোনালোকে 10,000 টকাটো খৰচ কৰক। 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰত আকৌ যাম। আমি আপোনালোকক সুধিম যে বাইদেউ টকাটো ক'ত খৰচ কৰিলে? বোলে পুৰণা মোবাইলটো বেয়া হৈছিল, এটা নতুন মোবাইল কিনিলোঁ। এজনে ক'লে যে মনততো গৈছিলোঁ লাখপতি বাইদেউ হ'ব। আমাৰ অতুল বৰাই মনত পেলাই দিলে পিকনিকৰ কথা, পিকনিক খাব যাওঁতে টকাটো চেজ হৈ গ'ল। কোনোবাই ক'ব যে মাঘ বিহু আহিলে, গেলামাল দোকানত বাকী আছিলে, বাকীকেইটা মাৰি দিলোঁ, আমাৰ কোনো আপত্তি নাই। কিন্তু যিসকল মহিলাই আমাক ক'ব যে মামাই দিয়া টকা আমি চিলাই মেচিন কিনিলোঁ, ফিচাৰীত লগালোঁ, ঘৰৰ দোকানত খৰচ কৰিলোঁ, গ্ৰুপত দিলোঁ, গাই গৰু কিনিলোঁ, হাঁহ কুকুৰা ব্যৱসায় কৰিলোঁ, গাহৰি ব্যৱসায় কৰিলোঁ, আপোনালোকক আমি আকৌ মাতিম আৰু দ্বিতীয়বাৰ আমি আপোনালোকক 25,000 টকাকৈ আমি আপোনালোকক আগবঢ়াম। কাৰ কাৰ মনত ইচ্ছা আছে 25,000 ল'ব? তেতিয়াহ'লে মোবাইল বদলাব নোৱাৰিব আৰু। সঁচা ইচ্ছা আছে নে 25,000 ল'ব? সঁচা ইচ্ছা আছে? এফালে আছে। এতিয়া 25,000 লোৱাৰ পিছত আমি আকৌ কাম কৰিম। এইবাৰ আমি তৃতীয় বৰ্ষত আমি আপোনালোকৰ ওচৰত আকৌ আহিম যে বাইদেউ 10,000 পালে, 25,000 পালে, ক'ত খৰচ কৰিলে? বোলে নহয়, আমি আগৰ কামটোকে আৰু উন্নত কৰিলোঁ 25,000 পোৱাৰ পিছত। তৃতীয়বাৰৰ বাবে আমি আপোনালোকক আকৌ মাতিম আৰু তৃতীয়বাৰ আমি আপোনালোকক 50,000 টকা কৰি আমি আপোনালোকক দিম। সেইফালে বাইদেউহঁতে হাত দিয়া নাই, আপোনালোকৰ মনত লগা নাই নেকি 50,000টো? 10,000 পালোঁ, 25,000 পালোঁ, 50,000 পালোঁ। যেতিয়া 50,000 টকাটোৰ ভাল ব্যৱহাৰ হ'ব, তাৰপিছত চৰকাৰে নিদিয়ে, কিন্তু বেংকসকলক মই কৈ দিম যে এই বাইদেউসকলে সুন্দৰ কৰি ব্যৱসায় এটা থিয় কৰাইছে, এতিয়া বেংকেও বাইদেউসকলক সহায় কৰক। তাৰমানে আমি এটা সুন্দৰ পৰ্যায়ৰ মাজেৰে আমি লাখপতি বাইদেউ হোৱাৰ ৰাস্তাত আমি ওলাই গ'লোঁ। আজি চৰকাৰে 10,000 টকা দি দায়িত্ব সামৰণি মাৰিব খোজা নাই। চৰকাৰে 10,000, 25,000 আৰু 50,000 সৰ্বমুঠ 85,000 টকা আমাৰ মহিলাসকলক দিব বিচাৰিছে। কিন্তু 10ৰ পৰা 25, 25ৰ পৰা 50 পাবলৈ পৰীক্ষাত পাছ কৰিব লাগিব। পৰীক্ষাত ফেইল কৰিলে 10ৰ পৰা 25 উঠিব নোৱাৰিম। পৰীক্ষাত পাছ কৰিব পাৰিবনে নোৱাৰে? কোনে কোনে নোৱাৰে হাত দাঙক। নোৱাৰা কোনো নাই। এতিয়া কোনে কোনে পাৰিব হাত দাঙক। বাপৰে, মোৰ বহুত টকা খৰচ হ'ব। যি নহওক, টকা খৰচ হ'লেও তাত এটা আনন্দ আছে যে আমি অসমত
32 লাখ মহিলাক এটা ৰাস্তা দেখুৱাবলৈ সক্ষম হৈছো আজি অসমৰ মই যি জায়গাতে গৈছো 10টা বজাত মিটিং মহিলাসকল 6টাতে আহিছে 5টাতে আহিছে তাৰ মানে মহিলাসকলৰ এই আঁচনিটোক লৈ কিমান এটা আগ্ৰহ আছে আজি এই কথাটোৱে কি প্ৰমাণ কৰিছে যে আমাৰ মহিলাসকলে ইমান দিন কিবা এটা কাৰণে ৰখি আছিল যে চৰকাৰে আমাক সহায় কৰক আৰু আমিও আগবাঢ়ি যাব খোজো আৰু চৰকাৰে আপোনালোকক কেনেকৈ সহায় কৰিছে এবাৰ আপোনালোকে মনত চিন্তা কৰক 10,000 টকা আজি পালো অৰুণোদয় প্ৰত্যেকবাৰে মহিলাৰ সংখ্যা আমি বঢ়াই লৈ গৈ আছো আজি 830 টকাৰ পৰা আমি 1250 টকা পোৱা হলো 10,000 টকাটোৰ ওপৰতো তাৰ পিছত মোদী ডাঙৰীয়াই আমাক চাউলখিনি বিনামূলীয়াকৈ দিয়ে যদি 20 কেজিও চাউল ঘৰত আহে তাতো আপোনালোকে হিচাপ কৰি দেখিব যে 30 টকা 35 টকা কেজি হলেও 700 750 টকা চৰকাৰৰ পৰা ঘৰলৈকে আহে আমি আমাৰ টকা চাউল কিনিবৰ কাৰণে খৰচ কৰিব নালাগে ইমান দিনে আছিলে যে চাউলটো পাইছো কিন্তু দালি নিমখ চেনি আমি কিনিব লাগে যোৱা 3 মাহ আমি আপোনালোকক 117 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ আমি আপোনালোকক দিলো মহিলাসকলে মোক ক'লে যে মামা যদিও 117 বুলি কৈছে খৰচটো 120 হৈ যায় বোলে কিয় দোকানীৰ লগত খুচুৰা নাথাকে গতিকে 3 টকাটো ঘূৰাই নাপায় ঠিক কথা কৈছে নে নাই সেই কাৰণে এই মাহত কি কৰিলো যে কোনো খুচুৰা তুচুৰাৰ কাম নাই 100 টকা দিয়ক দালি চেনি নিমখ ঘৰত লৈ আহক আনিছে নে নাই আপোনালোকে এইবাৰ কোনে কোনে ইতিমধ্যে কিনিলে হাত ডাঙক আৰু যোনে যোনে কিনা নাই 10 তাৰিখলৈকে কিনি ল'ব এতিয়া কোনবাই মোক কৈছে যে মামা আৰু অলপ সহায় কৰি দিয়ক মই বোলে ঠিক আছে বিজেপিক ইলেকশ্যনত জিকিব দিয়ক 100 টকাটো নোহোৱা কৰি দিম বিনা পইচাতে দালি চেনি নিমখ ঘৰ আহি পাই যাব ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব কিন্তু ভাল হ'বৰ কাৰণে আকৌ বিজেপিক ভোট দিব লাগিব নহয় কোনে কোনে বিজেপিক ভোট নিদিয়া হাত ডাঙক কোনে কোনে ভোট নিদিয়া হাত ডাঙক নিদিয়া মানুহ নাই এনে মোক দেখাৰ কাৰণে হাত ডাঙা নাই নেই সঁচা আচ্ছা কোনে কোনে বিজেপিক ভোট দিব এবাৰ হাত ডাঙক বাপৰে বিজুলী বাইদেউ ইয়াত কাক উঠাব যোনে উঠিব সিয়ে জিকিব এতিয়া জিকিব নে নিজিকে বিজেপি মই যদি চিডুল কাজ হলোহেঁতেন ময়ে আহি ইয়াত উঠি দিলোহেঁতেন যি নহওক এতিয়া আমি চাউলো বিনামূলীয়াকৈ দিছো লাহে লাহে দালি নিমখ চেনিও আমি কমাই কমাই লৈ গৈ থাকিম যাতে মহিলাসকলৰ কোনো চিন্তা নাথাকে আগতে আমি সৰুতে যেতিয়া আমাৰ মা গাঁৱত থাকে ঘৰলৈকে কোনোবা অতিথি আহিলে বোলে চাহ খাওক গৈ দেখিলে চাহটো খাব ক'লো কিন্তু ভিতৰত চেনিয়ে নাই আকৌ বাতিটোলৈ ওচৰৰ মানুহৰ ঘৰত যাওঁ যে চেনি অলপ দে এনেকে চলি থাকে আমাৰ এতিয়া অন্তত 1 কেজি চেনি ঘৰত থাকিবই 1 কেজি দালি থাকিবই 1 কেজি নিমখ থাকিবই কালি মই দুধ লৈ গৈছিলো বাইদেউসকলে মোক কৈছে আমাক মিঠাতেলো লাগিব বুলি লাগিব নে নালাগে সেইফালে লাগিব নে নালাগে এতিয়া মই চিন্তা কৰি আছো যে দালি নিমখ চেনিৰ লগত 1 লিটাৰ মিঠাতেলো যোগ কৰি দিব পাৰি নেকি তেতিয়াহ'লে আৰু কষ্ট কমি গ'ল এই ধৰণে আপোনালোকৰ আমি কষ্টবিলাক কমাই দিছো ছোৱালী মেট্ৰিক পাছ কৰিলে চিন্তা আহিলে যে এডমিশ্যন ক'ত দিম এডমিশ্যনৰ কাৰণে 2000 টকা লাগে এতিয়া আমি কি কৰিছো যে লৰাই হওক ছোৱালীয়ে হওক এডমিশ্যনৰ পইচা আপোনালোকে দিব নালাগে আমি দিম CBSE কো লাগে ঠিক আছে এডমিশ্যন হৈ গ'ল এতিয়াতো কলেজত যাবৰ কাৰণে পইচা লাগে ছোৱালীক আমি কি কৰিছো হায়াৰ সেকেন্ডাৰীত 1000 ডিগ্ৰীত 1250 আৰু ইউনিভাৰ্সিটিত পঢ়িলে আমি 2500 টকা মাহত আমি দিছো আপোনালোকে চিন্তা কৰক আৰু এইবাৰ আমি কি কৰিছো যে লৰাও যদি ইউনিভাৰ্সিটিত পঢ়ে লৰাকো 2000 টকা দিম আৰু কলেজত পঢ়িলে লৰাকো 1000 টকা দিম এতিয়া আপোনালোকে চাওক আমাৰ ইয়াতে অৰুণোদয় কিমানে পাইছে 39350 গৰাকী
বাইদেউ আপোনাকো দি দিম, আপুনি গৈয়ে নামটো দি দিব এওঁলোকক, আপুনিও চিন্তা নকৰিব। কোনে কোনে পোৱা নাই হাত ডাঙক? একদম অকণমান মানুহে পোৱা নাই, মই 1000 আৰু বঢ়াই দিম, আপোনালোকে পাই যাব, হ'ব? ঠিক আছে। তাৰপিছত আমাৰ ইয়াতে নিযুত মইনা পাইছে 1448 গৰাকী। তাৰমানে আপোনালোকে চিন্তা কৰক, পঢ়ুৱা খৰচ আমাৰ, ঘৰৰ চাউল দালি আমাৰ, 1250 টকা আমাৰ, লাখপতি বাইদেউ বনোৱা দায়িত্ব আমাৰ। ইমানবিলাক কাম আগতে কেতিয়াও চিন্তাও কৰিব পৰা নাছিলে। আৰু তাৰ লগতে কাৰোবাৰ যদি বেমাৰ হয় ৰেচন কাৰ্ডখন দেখুৱালে 5 লাখ টকালৈকে ট্ৰিটমেণ্ট মেডিকেল কলেজত ফ্ৰী। এতিয়া আপোনালোকে চিন্তা কৰক, আৰু যিসকল খেতি আছে 4000 টকা মোদী ডাঙৰীয়ায়ো কিষাণ সন্মান নিধি পঠিয়াই দিয়ে। আজি আপোনালোকে চিন্তা কৰক, ইমান সুবিধা চৰকাৰৰ পৰা আমি কেতিয়া পাইছিলোঁ? কোনো আগতে চিন্তাই কৰা নাছিলে। লুঙি কেইখনমান দি দিব, সূতা কেইলটামান দি দিব, দৌৰা দৌৰি হুলস্থুল, কোনোবাই পাব কোনোবাই নাপাব। আজি আপোনালোকে চিন্তা কৰক, এগৰাকী দুগৰাকী নহয়, ডিমৰীয়াত আজি 24,000 মহিলা ইয়াত গোট খাই আছে। আৰু এনেকুৱা নহয় যে এজনেও নাপাব, সকলোৱে পাব। আগতে আপোনালোকে এনেকুৱা আঁচনি দেখিছিল নেকি য'ত 24,000 মহিলা একেলগে পইচা ল'ব আহিছে? আগত দেখিছিল নেকি কোনোবাই? এই কাম কেনেকে হ'ল? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে, অসমত আপোনালোকে বিজেপিক ভোট দিয়াৰ কাৰণে। এতিয়া লাহেকৈ ইলেকশ্যন আহিব, কংগ্ৰেছে কি কৈ আছে যে আহিলে এইবোৰ আঁচনি আমি বন্ধ কৰি দিম। আমি কি কৈ আছো যে আজিতো 100 টকাত লৈ আছো, ইলেকশ্যনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া কৰি দিম, পইচা দিব নালাগে। আৰু অকল বিনামূলীয়া দালি চেনি নিমখে নহয়, আমাৰ চৰকাৰৰ দিনত পঢ়া শুনা কৰা ল'ৰাৰ চৰকাৰী চাকৰিও বিনামূলীয়া, এটকাও ঘোষ দিব নালাগে। আজি আমি অসমক এটা নতুন পৰ্যায়লৈকে লৈ গৈছো। যোৱা কালিলৈকে এই কথাবোৰ আমি কল্পনাও কৰিব পৰা নাছিলো। কেইদিনমান আগলৈকেতো মোকে বিশ্বাস কৰা নাছিল, ক'ত 10,000 টকা দিব, এনেই কৈছে, ভোটৰ কাৰণে কৈছে, কেনেকে দিব? আজি আপোনালোক ইয়াত আহিছে, আজি আপোনালোকৰ বিশ্বাস হৈছে যে আজি টকাটো পাম বুলি। নোপোৱালৈকে চিন্তা যে এনেই ক'লে নেকি। কিন্তু আমি আজিলৈকে এনেই কথা একো কোৱা নাই, যি কৈছো তাক আমি কাৰ্যত পৰিণত কৰিছো। সেইকাৰণে আপোনালোক ৰেডি হৈ থাকক, 25,000 পাব আৰু 50,000 টকাও আপোনালোকে এনেকে এদিন ইয়াতে পাই যাব। লাগিব নে নালাগে? পাক্কা লাগিব? চবকে লাগিব? ঠিক আছে। এতিয়া ৰাতিপুৱা আপোনালোক 6টা 7টাতে আহিছে, ঘৰত যাব লাগে, আজি ৰবিবাৰ। আমি আজি আপোনালোকক চেকখিনি দিব লাগিব নে নিদিলেও হ'ব? কাক কাক আজি নিদিলেও হ'ব? হাত দাঙকচোন। আজি নিদিলেও হ'ব? কাক কাক আজি নালাগে? ঘৰত বহুত জোকাব, হাজবেণ্ডে জোকাব যে 6টাতে গৈছিলি চেক নাপালি। যি নহওক, আমাৰ ইয়াতে গ্ৰুপৰ সভানেত্ৰী কোন কোন আছে? হাত দাঙকচোন। অকল গোটৰ সভানেত্ৰী কেইগৰাকী? বঢ়িয়া। আমি মঞ্চত ভিঅ' বাইদেউসকলক চেকখিনি দিম, আৰু ভিঅ' বাইদেউসকলে এই তাতে থিয় হৈ আপোনালোকৰ গোটৰ সভানেত্ৰীখিনিক এতিয়াই চেকখিনি দি দিব। এটা ভিঅ'ত কেইটা গ্ৰুপ থাকে? 18টা থাকে, 20টা থাকে। বাইদেউসকলে আপোনালোকক এতিয়াই চেকখিনি দি দিব, আৰু আপোনালোক কোনো উঠি নাযাব। গোটৰ সভানেত্ৰীয়ে চেকখিনি লৈ আহি আপোনালোকক ইয়াত বিলাই দিব, তাৰপিছত আপোনালোক যাব। যদি কোনোবাই ভাবে বোলে চেকখন ঘৰত গৈ ল'ম, তেতিয়া আকৌ 200-250 টকা পকেটৰ পৰা যাব। কোনোবাই নহয় কোনোবাই খুজিবই। সেইকাৰণে আজি যিহেতু কষ্ট কৰি আহিলে, চেকখিনি আপোনালোকে আজিয়ে লৈ যাব। আমি ভিঅ'ক দিম, ভিঅ'ই গোটৰ সভানেত্ৰীক দিব, গোটৰ সভানেত্ৰীয়ে আপোনালোকক বিলাই দিব, হ'ব? আৰু চেকখিনি লোৱাৰ পিছত আপোনালোক ধুনীয়াকৈ ঘৰলৈ যাব। মোৰ লগত সকলো একেলগে ক'ব, ভাৰত মাতা কি? ভাৰত